নমস্কাৰ সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং লাইভৰ অন্য এটা বিশেষ শিতান ৰাখিফললৈ মই মানসী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ প্ৰতিবাৰৰ দৰে আজিও আমাৰ সৈতে আছে জ্যোতিকাষ্টবিদ কিৰিয়ম ডাঙৰীয়া তেওঁ জনাব আপোনাৰ বিভিন্ন সমস্যাৰ সমাধান লগতে আজি দিনটোৰ ৰাখিফল দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰথমতে আমি গ্ৰহগতি চাই ল'ব বিচাৰিম হয় আজিৰ গ্ৰহগতি সমান ধৰণৰ ৰাহু কুম্ভ ৰাশিত শনি মীন ৰাশিত আজি মংগল বহি আছে মেঘ ৰাশিত আজি ৰবি আৰু বুধ বৃষ ৰাশিত বহি আছে আজি মিথুন ৰাশিত লগ্ন শুক্ৰ বৃহস্পতি বহি আছে কেতু বহি আছে সিংহ ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপোনাৰ শুক্ৰ আৰু মংগল গ্ৰহ অশুভকাৰক গতিকে বিভিন্ন দিশত বিভিন্ন ধৰণৰ প্ৰব্লেম থাকিব পাৰে স্বাস্থ্য পাতিৰো কিছু অৱনতি গতিকে আপুনি যদি এতিয়া লাকি ষ্টোন ইউজ কৰিব খুজিছে মই দেখুৱাই আছোঁ সেইটো ইউজ কৰিব পাৰে সেয়া হ'ল এটা হোৱাইট কৰে শুক্ৰ আৰু মংগল গ্ৰহৰ বাবে এই ৰত্নটি আপুনি 10 কেৰেট মানৰ ওপৰত পিন্ধিব ৰূপত বনাই পিন্ধিব আৰু শুক্ৰবাৰ দিনা পিন্ধিব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে মই মেঘ ৰাশিৰ ফলাফল ক'ম এৰিছ পেণ্টাকুলছ এণ্ড নাইট অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি মংগল গ্ৰহৰ প্ৰভাৱত কৰ্ম সম্পন্ন কৰিব পাৰিব পিছবেলা দূৰ ভ্ৰমণ নকৰিব কৰ্মস্থানত মধ্যম ফল বিদ্যাৰ্থীসকলে ভবামতে ফল নাপাব আজি প্ৰেমত সাৱধান হওক তুলসী গছৰ গুৰিত পাঁচমুখী চাকি এগছি জ্বলাওক আৰু পাৰিলে লক্ষ্মীৰ মন্ত্ৰ জপ কৰক ভাল হ'ব হোৱাইট কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 3 বৃষ ৰাশি টৰাছ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে হঠাৎ কোনো ব্যক্তিৰ লগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে পুৰণি ৰোগে আমনি কৰিব পাৰে কৰ্মস্থানত শুভ বিদ্যাত মধ্যম ফল আজি হনুমানজীক আম পাতত সেন্দুৰ লগাই অৰ্পণ কৰক ভাল ফল দিব ব্লু কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নম্বৰ 8 হয় আৰু এই মুহূৰ্তত আজি দিনটোৰ যাত্ৰা আৰু শুভ কৰ্ম চাই ল'ব বিচাৰিম হয় আজি 30 মে 15 জেঠ আজি শুক্লা চতুৰ্দশী তিথি পিছত পূৰ্ণিমা তিথিৰ আৰম্ভণি হ'ব আজি তুলা ৰাশি পিছত বৃশ্চিক ৰাশি বিপ্ৰ বৰ্ণ বিশাখা নক্ষত্ৰ দেৱাৰীগণ আজি শুভ সিদ্ধি যুগ দেখা যায় পূব দিশত যাত্ৰা নাই আজি বিভিন্ন কৰ্মত মধ্যম ফল দিনটোত মাছ মাংস কণী আদি খোৱা নিষেধ আজি তেল নাখাব এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ কাপছ এণ্ড চেৰিয়ট মিথুন ৰাশি জেমিনি সামাজিক কৰ্মত আগ্ৰহ বৃদ্ধি মানসিক শান্তি থাকিব দুষ্ট লোকৰ পৰা সাৱধান হওক আয়তকৈ ব্যয় বৃদ্ধি কৰ্মত শুভ ফল মূল্যৱান বস্তু হেৰাব পাৰে গোল্ডেন কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নম্বৰ 5 এতিয়া হওক শ্বৰ্টছ এণ্ড পেণ্টাকুলছ কৰ্কট ৰাশি কেঞ্চাৰ বন্ধুৰ পৰা সাৱধান হওক শৰীৰৰ প্ৰতি নজৰ ৰাখিব লাগিব সংৰাগ ত্যাগ কৰক কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন আজি কোনো দৰিদ্ৰ ব্যক্তিক এটা মুদ্ৰা আৰু ইলাচি দান কৰক মেৰুন কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নম্বৰ 7 হয় আৰু এই মুহূৰ্তত আমি এখন চিঠি ল'ব বিচাৰিম হয় চিঠিখনত লিখিছে যে বিভিন্ন যুদ্ধ জামেলাৰ পৰা কেনেকৈ মুক্তি পাব পাৰি হয় আচলতে গ্ৰহমতে প্ৰতিকাৰ কৰিব লাগে যদি কোনোবা গ্ৰহ আপোনাৰ বেয়া হৈছে তেতিয়া যুদ্ধ জামেলা আপুনি পাবই পাৰে সেইমতে যদি সেই গ্ৰহটোৰ ৰত্ন পিন্ধে তেতিয়া কিন্তু সোনকালে ফল পোৱা যায় ইয়াৰ বাহিৰেও কিছুমান কাম কৰিব পাৰে যেনে দান ধ্যান আপুনি ভিকাৰীজনক যদি পানী দান কৰে তেতিয়া আপোনাৰ সৰ্ব পাপ বিনষ্ট হয় পাপ নাশ হয় যদি ভিকাৰীক কম্বল গাৰু বেড কভাৰ আদি টকা পইচাৰ সৈতে দান কৰে তেতিয়া যুদ্ধ জামেলা নাথাকে আৰু নাথাকে যদি গৰীব ভিকাৰীক বস্ত্ৰ দান কৰে তেতিয়া আয়ুস বৃদ্ধি পায় আৰু ভিকাৰীজনক যদি মা দুৰ্গাৰ সেন্দুৰ টকা পইচাৰ সৈতে দান কৰে বিবাহৰ বাধা থাকিলে কিন্তু দূৰ হয় গণেশদেৱক আপুনি তামোল পাণ আদি যদি আগবঢ়ায় তেতিয়া অতি শুভ পঢ়া শুনাত ভাল ফল পাব লক্ষ্মীদেৱীক শ্ৰীফল দান কৰিলে আৰু শংখ দান কৰিলে অতি সোনকালে টকা পইচাৰ ক্ষেত্ৰত ভাল ফল দিয়ে জামেলাবিলাক কাট খাই যায় গতিকে তেনেকুৱা বিভিন্ন ধৰণৰ উপায় আপুনি অৱলম্বন কৰিব পাৰে শাস্ত্ৰমতে তেনেকুৱা কৈ থোৱা হৈছে নতুবা আপোনাৰ গ্ৰহমতে ৰত্ন ধাৰণ কৰক নিশ্চয় ফল পাব
হয় ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল আপোনাৰ চিঠিৰ উত্তৰ আপুনি এইখিনি উপায় মানি চলক তেতিয়া আপুনি সুফল লাভ কৰিব দৰ্শকসকল এতিয়া সময় হৈছে এটা চমু বিৰতিৰ এটি বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ ৰাশিফলৰ শিতানৰ মাজলৈ আৰু এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় কাপছ এণ্ড নাইট অফ ওৱান্স সিংহ ৰাশি লিঅ' আজি ৰাজনীতিৰ লগত বা সামাজিক ক্ষেত্ৰত আপুনি শুভ ফল পাব হতাশা দূৰ হ'ব কৰ্মত উদাৰতা বৃদ্ধি আৰ্থিকত উন্নতি শত্ৰুৰ পৰা সাৱধান অৰেঞ্জ কালাৰ লাকি হোৱাইট কালাৰ আনলাকি লাকি নাম্বাৰ 3 শ্বৰ্টছ এণ্ড শ্বৰ্টছ কন্যা ৰাশি দূৰ ভ্ৰমণ কৰিব পাৰে কৰ্মত উন্নতি পৰিৱৰ্তনো আছে গুৰুৰ কৃপা লাভ কৰিব পাৰিব চাকৰিয়ালসকলৰ চলা ফুৰাত সাৱধান প্ৰেমত শুভ আজি ঘৰৰ ছাদৰ ওপৰত বা মূল দুৱাৰৰ ওচৰত হালধীয়া ৰঙৰ ফ্লেগ মানে হালধীয়া পতাকা লগাওক ভাল ফল দিব পাৰ্পল কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নাম্বাৰ 2 তুলা ৰাশি লিব্ৰা ওৱান্স এণ্ড কাপছ কৰ্ম সংস্থাপনৰ যুগ ভ্ৰমণত অৱশ্যে বাধা আছে আৰ্থিকত শুভ শত্ৰুৰ পৰা সাৱধান হওক ঘৰুৱাত মধ্যম ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ প্ৰেমত উৎসাহ থাকিব আজি ঘৰৰ মূল দুৱাৰত কমলা ৰঙৰ সেন্দুৰ অৰ্পণ কৰক ভাল ফল দিব য়েলো কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নাম্বাৰ 9 বৃশ্চিক ৰাশি স্কৰ্পিঅ' কাপছ এণ্ড কাপছ আজি ভবাতকৈ অধিক আনন্দিত হ'ব ৰৈ থকা কাম সমাধান হ'ব দূৰ ভ্ৰমণ নকৰাই ভাল কৰ্মস্থানত মধ্যম ফল অৰ্থ লাভৰ যুগ প্ৰেমত বুজাবুজি থাকিব ৰেড কালাৰ লাকি গোল্ডেন কালাৰ আনলাকি লাকি নাম্বাৰ 7 হয় আৰু এই মুহূৰ্তত আমি বিশেষ বিষয়টোলৈ আগবাঢ়িম দাদা বিশেষ বিষয়টো আজি কি অনা হৈছে হয় আজিৰ বিষয় হৈছে কেতু গ্ৰহৰ নাভি কুণ্ডলীৰ পৰা তলৰ ফালটো হৈছে কেতুৰ ওপৰৰ ভাগটো নাই কেতুৰ দুখ হ'লে কিন্তু সাংঘাতিক শত্ৰুৰ বৃদ্ধি হয় বিভিন্ন ধৰণৰ প্ৰব্লেম আহে গোচৰ বা জন্মকুণ্ডলীত কেতু গ্ৰহৰ প্ৰতিকূলতাক আপুনি শান্ত কৰাৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰিব পাৰে আপুনি নিষ্ঠাপূৰ্বক বিধি মানিব লাগিব 3 মাহ ধৰি যদি আপুনি কামখিনি কৰে সোনকালে ফল পাব গণেশৰ উপাসনা কৰিব লাগিব গণেশ চতুৰ্থী ব্ৰত পালন কৰিব লাগিব কপিলা গাই দান কৰক কাণ ফুটা কৰিব লাগিব ঘৰত কুকুৰ পুহিব লাগিব কলা আৰু বগা তিল বৈ থকা পানীত উটুৱাই দিব তিল নেমুটেঙা কল দান কৰক চৰিত্ৰ ঠিক ৰাখক কেটচাই আৰু পঞ্চধাতুৰ আঙুঠি পিন্ধক ওম হ্ৰিং ঐং কেতবে এই মন্ত্ৰটো 22,000 বাৰ জপ কৰক নতুবা গায়ত্ৰী মন্ত্ৰ জপ কৰিব পাৰে কেতুৰ বাবে ওম গদাহস্তায় বিদ্মহে অমৃতস্যায় ধীমহি তন্ন কেতু প্ৰচোদয়াৎ হয় আৰু এয়া আছিল আজিৰ বিশেষ বিষয়টো এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী ৰাশিফলকেইটালৈ হয় এতিয়া ওৱান্স এণ্ড হেংমেন দুখন কাৰ্ড লৈছোঁ ধনু ৰাশি চেটেৰিয়াছ নতুন কাম কাজত তৎপৰতা বৃদ্ধি ভ্ৰমণত শুভ শাৰীৰিক দুৰ্বলতা বন্ধুৰ পৰা দূৰত্ব বজাই ৰাখক আজি দাম্পত্যত মধ্যম ফল বিদ্যাত শুভ প্ৰেমত বিবাহৰ যুগ আজি শিৱ মন্দিৰত গাখীৰ আৰু বেলপাত অৰ্পণ কৰক ভাল হ'ব পিংক কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নাম্বাৰ 6 পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ আজি নতুন যোগাযোগাদিত উপকৃত হ'ব বন্ধুৰ পৰা আনন্দ লাভ লক্ষ্যত উপনীত হ'ব যিসকলৰ মকৰ ৰাশি কেপ্ৰিকৰ্ণ তেওঁলোকে বিদ্যাত মধ্যম ফল পাব প্ৰেমত বাধা আছে গ্ৰীণ কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নাম্বাৰ 3 আজি হনুমানজীৰ ভৰিত আপুনি অকণমান সৰিয়হৰ তেল লগাওক সেন্দুৰ দিয়ক ভাল ফল দিব এতিয়া কুম্ভ ৰাশি একুৰিয়াছ কাপছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে গোপন শত্ৰুৱে আমনি কৰিব বন্ধুৰ পৰা আনন্দ লাভ যান বাহনৰ পৰা সাৱধান হওক কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ ঘৰুৱা দিশত মধ্যম ফল ব্লেক কালাৰ লাকি মেৰুণ কালাৰ আনলাকি লাকি নাম্বাৰ 4 এতিয়া আহিছোঁ মীন ৰাশিলৈ ওৱান্স এণ্ড কাপছ আজি যান বাহনৰ পৰা ক্ষয় ক্ষতি হ'ব পাৰে সাৱধান হওক কৰ্মস্থানত শুভ বিদ্যাৰ্থীসকলে অধিক কষ্ট কৰিব লাগিব আজি ব্যৱসায় বাণিজ্যত খৰচা পাতি বৃদ্ধি পাব আজি শনিৰ মন্ত্ৰ জপ কৰক পুৱা গধূলি শনিৰ মন্ত্ৰ জপ কৰক ভাল হ'ব ক্ৰীম কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি লাকি নাম্বাৰ 1 হয় ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফলৰ শিতান গতিকে আপুনি যদি বিভিন্ন সমস্যা যেনে বিবাহ বিদ্যা আৰু ব্যৱসায়ৰ ক্ষেত্ৰত যদি আপুনি বিভিন্ন সমস্যাত ভুগি আছে তেতিয়াহ'লে আপুনি যোগাযোগ কৰিব পাৰিব কিৰণ ডাঙৰীয়াৰ সৈতে আপোনাৰ সমস্যা জনাই আপুনি সমাধান ল'ব পাৰিব আপুনি প্ৰতিপুৱা 7:40 আপোনাৰ দিনটোৰ ৰাশিফল চাব পাৰিব লগতে যাত্ৰা শুভকৰ্ম চাব পাৰিব আৰু বিভিন্ন সমস্যাৰ সমাধান ল'ব পাৰিব কিৰণ ডাঙৰীয়াৰ পৰা লগতে আপুনি প্ৰতি দেওবাৰে নিশা 10 বজাত পোনপটীয়া সম্প্ৰচাৰ যোগে আপুনি কিৰণ ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰি
কৰি আপোনাৰ সমস্যাজনে সমাধান ল'ব পাৰিব যদি আপুনি বিচাৰিছে ব্যক্তিগতভাৱে তেওঁ লগ ধৰিবলৈ তেতিয়াহ'লে আপুনি যাব লাগিব গুৱাহাটী মহানগৰীৰ পল্টন বজাৰস্থিত চেম্বাৰলৈ দাদা আপোনাৰ ঠিকনাটি জনাব আপুনি মন কৰিব মই ইনষ্টাগ্ৰামত আছোঁ ইউটিউবত আছোঁ মই ফেচবুকতো আছোঁ আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব আপুনি ব্যক্তিগতভাৱেও মোৰ লগত লগ ধৰিব পাৰে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ ধন্যবাদ